যদি তোমালোকে সেকেন্ড সেমিষ্টাৰৰ ষ্টুডেণ্ট হয় তোমালোকে অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সো 31 তাৰিখত তোমালোকক আকৌ সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকক যোনসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ সেকেন্ড সেমিষ্টাৰত তোমালোকে এক্সাম দিবা সো তোমালোকক কোৱা হৈছিল যে 3 তাৰিখৰ আগত তোমালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যেহেতু 3 তাৰিখ গুছি গৈছে বহুত ষ্টুডেণ্টে এতিয়ালৈকে কৰিব পৰা নাই সো তোমালোকক অলৰেডি ডেট এক্সটেন্ড কৰিছে সো লাষ্ট ডেট কিমান আছে ভিডিঅ একলকে জনাই থাকিম সো পাৰিলে তোমালোকে অতি সোনকালে তোমালোকৰ যোনটো সমৰ্থ পৰ্টেলৰ জৰিয়তে যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে অতি সোনকালে কৰি লোৱা সো আৰু এই নটিফিকেশনটো তোমালোকে চাব পাৰিছে যে এইটো আগৰ নটিফিকেশন হয় কিন্তু তোমালোকৰ যোনটো লাষ্ট ডেট ৰাখিছে সেইটো 5 তাৰিখ ৰাখিছে তোমালোকক যোনটো গুৱাহাটী ইউনিভাৰ্চিটি তোমালোকে এতিয়া স্ক্ৰিনত চাব পাৰিছে যে গুৱাহাটী ইউনিভাৰ্চিটিত যোনটো নটিফিকেশন জাস্ট যোনটো মানে নটিফাই কৰি দিছে যে তোমালোকক 5 তাৰিখলৈকে তোমালোকে যোনটো সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকৰ যোনটো আকৌ সেকেন্ড সেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলক যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিব দিছিলে তোমালোকে 5 তাৰিখলৈকে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা সো তোমালোকে এই ডেটটো ঘোষণা বা তোমালোকে ভালকে গম পালা যে তোমালোকৰ লাষ্ট ডেট কিমান ৰাখিছে আকৌ কৈছো তোমালোকৰ লাষ্ট ডেট 5 জুন লৈকে তোমালোকে এই যোনটো সমৰ্থ পৰ্টেলৰ জৰিয়তে যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিব দিছিলে সেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিবা বাকি এতিয়া তোমালোকক জনাম যে কেনেকৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবা সো ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকত ক্লিক কৰি কিনে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা বা এইটো তোমালোকে যোনটো চাব পাৰিছা যে https তাৰ পিছত guwahati.samarth.edu.in এই লিংকত ক্লিক কৰি কিনে তোমালোকে প্ৰথমে কি কৰিব লাগিব লগইন কৰিব লাগিব এই লগইন কৰাৰ কাৰণে তোমালোকে প্ৰথম যোনটো অপচন হয় ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ পিছত তোমালোকে ৰিসেট পাছৱৰ্ড কৰিব লাগিব পাছৱৰ্ডটো দিয়াৰ পিছত সেতিয়া নেক্সট প্ৰসেসটো হল যদি তোমালোকে নতুন ষ্টুডেন্ট হয় যদি আগৰ পৰা পাছৱৰ্ড আছে সো পাছৱৰ্ডটো দিবা বাকি যদি নতুন ষ্টুডেন্ট হয় নতুন ষ্টুডেন্ট হলে তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত নিউ ষ্টুডেন্ট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব সো নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত তোমালোকৰ প্ৰথম যোনটো হয় প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব বাকি সেকেন্ডটো তোমালোকৰ নেম এজ অন আইডি কাৰ্ড যোনটো আইডি কাৰ্ডৰ যোনটো নাম আছে সেই নামটো দিবা যেনেকুৱা আছে সো নাম দিয়াৰ পিছত তোমালোকৰ কি কৰা হ'ব যোনটো মোড অফ ৰেজিষ্ট্ৰেশ্যন যোনটো এনৰোলমেন্ট আইডি হয় সেই এনৰোলমেন্ট নাম্বাৰটো তোমালোকে তাতে এন্টাৰ কৰিব লাগিব যদি তোমালোকে এনৰোলমেন্ট আইডি বিচাৰি নপা তেন্তে ডেসক্ৰিপচনত মই তিনিটা পিডিএফ দি থৈছো বিএ বিএসসি আৰু বিকমৰ এই তিনিটা পিডিএফ তোমালোকে তাৰ নিজৰ এনৰোলমেন্টটো তোমালোকে চাব পাৰিবা বাকি এতিয়াৰ কথাটো হ'ল যে যেতিয়া তোমালোকে এনৰোলমেন্ট আইডি আৰু নেম প্ৰগ্ৰাম আৰু নিজৰ নামটো দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব সাবমিটত ক্লিক কৰিব লাগিব দেন সাবমিটত ক্লিক কৰাৰ পিছত তোমালোকৰ যেতিয়া সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত তোমালোকে কি কৰিছিলা যে মোবাইল নাম্বাৰ আৰু ইমেইল দিছিলা আৰু তোমালোকক যোনটো ওটিপি সেন্ড কৰা হ'ব তোমালোকৰ ইমেইলতে বেছিভাগ ইমেইলতে সেন্ড কৰা হয় কিছুমান ষ্টুডেন্টৰ মোবাইলত সেন্ড কৰিছে সো সবতকৈ ইম্পৰ্টেন্ট কথা হ'ল যে যদি তোমালোকে এই ইমেইল আইডিটো পাহৰি গৈছা তেন্তে ডেসক্ৰিপচনত এটা পিডিএফ আছে সেই পিডিএফ তোমালোকে যোনটো কলেজত তোমালোকে পঢ়ি আছা সেই পঢ়ি থকা কলেজটো তোমালোকে অধ্যক্ষলৈ এটা মেইল কৰিব পাৰা সো মেইল কেনেকৈ কৰিব লাগে সেই পিডিএফটো তোমালোকক দি থৈছো তাৰ পৰা তোমালোকে কৰিব পাৰা সো বাকি এতিয়া কথাটো হ'ল যে সো যেতিয়া তোমালোকে ওটিপি এন্টাৰ কৰিবা ওটিপিটো এন্টাৰ কৰাৰ পিছত তোমালোকক কি কৰিব লাগিব আকৌ তোমালোকে সাবমিটত ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন সাকসেসফুলি হৈ যাব সো আকৌ তোমালোকে এতিয়া কি কৰিব লাগিব এতিয়া লগইন কৰিব লাগিব সো লগইনত ক্লিক কৰিবা এনেকুৱা আহিব লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ পিছত যোনটো এনৰোলমেন্ট আইডি আছিল আৰু যেতিয়া তোমালোকে কারেন্ট যোনটো পাসওয়ার্ড দিলা রিসেট কৰিলা সেই রিসেট পাসওয়ার্ডটো তোমালোকে দিবা রিসেট পাসওয়ার্ডটো দিয়াৰ পিছত তোমালোকে ক্লিক হিয়াৰ সাবমিটত ক্লিক কৰিব লাগিব দেন সাবমিটত ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো ষ্টুডেন্ট আৰু নিজৰ প্ৰফাইলটো তোমালোকে মানে শো হৈ যাব খোল খাই যাব সো এতিয়া তোমালোকে কি কৰিব লাগিব সেকশন বি সো তোমালোকে কোর্সটো সিলেক্ট কৰিবা কোর্সটো সিলেক্ট কৰাৰ পিছত তোমালোকৰ যোনটো সেকেন্ড সেমিষ্টাৰ যোনবোৰ সাবজেক্ট তোমালোকে ল'ব বিচাৰিছা সেই সাবজেক্ট তোমালোকে দিবা তিনটা কম্পালসৰি হয় বাকি তোমালোকে ইংলিশ তাৰ পিছত যোনবোৰ যেনেকুৱা মানে মেজৰ যদি আছে বা তোমালোকৰ ভুল যদি মেজৰ আহিছে তথাপি তোমালোকে সাবমিট কৰিবা বা হেতু কলেজৰ ফালৰ পৰা তোমালোকক শুধৰণি কৰি দিব সো এতিয়া কথাটো হ'ল যে সেকশন বি কি আছে এক্সামিনেশন ফৰ্ম ফিলিং কৰিব লাগিব এই এক্সামিনেশন ফৰ্ম ফিলিংটো একো নহয় জাস্ট তোমালোকে তাতে ক্লিক কৰিবা ওপৰত এনেকুৱা আহিব লাইভ প্ৰসেস তোমালোকক দেখাইছো এক্সামিনেশন ফৰ্ম ফিলআপত তোমালোকৰ দুটা অপচন স্টেপ 2 তোমালোকে কি কৰিব লাগিব পিডব্লিউডি স্টাটাস যদি আছে তেন্তে ইয়েস অৰ নো দিবা বাকি তোমালোকৰ ডিসেবিলিটি থাকিলে তোমালোকৰ ইয়েস দিবা বাকি যদি নাই তেন্তে নো বুলি দিবা সো এইখিনি কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব সাবমিটত ক্লিক কৰিব লাগিব যেতিয়া তোমালোকে সাবমিটত ক্লিক কৰে তোমালোকৰ যোনটো এপ্লিকেশন হয় যোনটো সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকক ৰেজিষ্ট্ৰেশ্যন কৰিব দিছিলে এটো সাকসেসফুলি হৈ যাব সো সাকসেসফুলি হৈ যোৱাৰ পিছত তোমালোকৰ এনেকুৱা এটা পিডিএফ আহিব এই পিডিএফটো তোমালোকে প্ৰিন্ট আউট কৰি কিনে তোমালোকে তলত চাব পাৰিছা যে ইয়াতে সিগনেচাৰ ক্যান্ডিডেট সিগনেচাৰ সেই ক্যান্ডিডেট সিগনেচাৰ কৰি কিনে তোমালোকে কলেজ যোনটো কলেজত এতিয়া কাৰেন্টলি পঢ়ি আছা সেই কলেজত তোমালোকে সাবমিট কৰিব লাগিব কৈছো যে অতি সোনকালে তোমালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে যোনসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ সেকেন্ড সেমিষ্টাৰ তোমালোকে এক্সাম দিবা সো তোমালোকে অতি সোনকালে যোনটো সমৰ্থ পৰ্টেলৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় এটো কমপ্লিট কৰি লবা সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা